নমস্কাৰ বন্ধু বান্ধৱীসকল, দৈনিক ৰাশিফল শিতানত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ইংৰাজীৰ 15 এপ্ৰিল 2025 চন, অসমীয়াৰ বহাগ মাহৰ 1 তাৰিখ মঙলবাৰ। আজিৰ তিথি হ'ব কৃষ্ণা দ্বিতীয়া তিথি। আজি ৰাতিপুৱা 8:24 থাকিব। তাৰ পাছত কৃষ্ণা তৃতীয়া তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হ'ব বিশাখা নক্ষত্ৰ। আজি যোগ হ'ব সিদ্ধি যোগ। আজি ৰাতিপুৱা 9:38 থাকিব। তাৰ পাছত ব্যাতিপাত যোগ আৰম্ভ হ'ব। আজি কৰণ হ'ব গড়কৰণ। আজি ৰাতিপুৱা 8:28 থাকিব। তাৰ পাছত বনিষ্কৰণ আৰম্ভ হ'ব। আজি জন্ম লাভ কৰা জাতক জাতিকাসকলৰ ৰাশি হ'ব তুলা ৰাশি। আজি সন্ধিয়া 6:11 থাকিব। তাৰ পাছত বৃশ্চিক ৰাশি আৰম্ভ হ'ব। মৰণত চতুপদ দোষ থাকিব ৰাতিপুৱা 8:28 তাৰ পাছত ত্ৰিপদ দোষ আৰম্ভ হ'ব। আজি সূৰ্য উদয় হ'ব 5:04 আৰু সূৰ্য অস্ত যাব 5:42। বন্ধু বান্ধৱীসকল, আপোনালোক সকলোলৈ অসমীয়া নৱবৰ্ষৰ অলেখ শুভকামনা জ্ঞাপন কৰিলোঁ। এতিয়া দৈনিক ৰাশিফল শিতান্তিলৈ আগবাঢ়িছোঁ। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটোত নতুন মানুহৰ সৈতে লগ হোৱাৰ সম্ভাৱনা দেখা গৈছে। লগতে পুৰণি বন্ধু বান্ধৱৰ সৈতে মিলন হোৱাৰ সম্ভাৱনা দেখা গৈছে। কৰ্মক্ষেত্ৰত কোনো নতুন দায়িত্ব পোৱাৰ সম্ভাৱনা আজি দিনটোত আছে। আজি বন্ধুবৰ্গৰ তথা পৰিয়ালৰ পৰা সহায় সহযোগিতা লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটো সামাজিক কাৰ্যত অংশগ্ৰহণ কৰাৰ সা সুবিধা লাভ কৰিব পাৰে। দাম্পত্য জীৱনত থকা সমস্যাবিলাক হ্ৰাস পোৱাৰ সম্ভাৱনা দেখা গৈছে। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পূব, সংখ্যা হ'ব 8, ৰং হ'ব নীলা। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনাৰ মানসিক আৰু শাৰীৰিকভাৱে শক্তিশালী অনুভৱ কৰিব পাৰে। কেৰিয়াৰৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হ'ব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত খ্যাতি অৰ্জন কৰাৰ সম্ভাৱনা দেখা গৈছে। ব্যৱসায়িক উন্নতি লাভ কৰিব। বিনিয়োগৰ ক্ষেত্ৰত সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। প্ৰেম সম্বন্ধত সাৱধান হোৱাৰ প্ৰয়োজন। কোনো নতুন সমস্যাৰ আগমন হ'ব পাৰে। স্বাস্থ্যৰ পক্ষে দিনটো ভাল হ'ব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ, সংখ্যা হ'ব 5, ৰং হ'ব ৰঙা ৰং। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ডিজাইনিং ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিসকলৰ দিনটো যথেষ্ট সফল তথা ফলদায়ক হ'ব। কোনো ডাঙৰ সমাৰোহত যোৱাৰ সুবিধা লাভ কৰিব পাৰে। লগতে গায়ক তথা শিল্পীসকলৰ জনপ্ৰিয়তা বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা গৈছে। নিবনুৱাসকলৰ আজি দিনটোত কৰ্মসংস্থাপনৰ নতুন পথ মুকলি হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়িক দিশত দিনটো উত্তম হ'ব। আৰ্থিক দিশত উন্নতি হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পশ্চিম, সংখ্যা হ'ব 6, ৰং হ'ব হালধীয়া। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে স্বাস্থ্যৰ ক্ষেত্ৰত সজাগ হোৱাৰ প্ৰয়োজন। অধিক পৰিশ্ৰম তথা মানসিক চাপৰ পৰা বাচি থাকিবলৈ চেষ্টা কৰিব। আজি দিনটোত কৰ্মক্ষেত্ৰত সাৱধান হ'ব। বিপদাপূৰ্ণ কাৰ্যৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব। নহ'লে আঘাত বা কোনো অঘটনৰ সন্মুখীন হ'ব পাৰে। আইনী কাম কাজৰ বাবে আজি দিনটো উপযোগী নহ'ব। ঘৰুৱা পৰিৱেশ কিছু বিবাদমুক্ত হোৱাৰ দিশত আগবাঢ়িব যদিও আপোনাৰ চেষ্টাৰ অবিহনে সম্পূৰ্ণ হৈ নুঠে। যিমান পাৰে পৰিয়ালৰ লগত ভাল সম্পৰ্ক স্থাপন কৰাৰ বাবে চেষ্টা কৰিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব উত্তৰ, সংখ্যা হ'ব 2, ৰং হ'ব সেউজীয়া। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো কোনো ডাঙৰ কাৰ্য সম্পাদন হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত আত্মবিশ্বাস আপোনাৰ বৃদ্ধি হ'ব। আৰ্থিক দিশত উন্নতি লাভ কৰিব। আজি দিনটোত আপোনাৰ কৰ্মব্যস্ততা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা গৈছে। নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ নতুন পথ মুকলি হ'ব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত নতুন পৰিকল্পনাৰ কথা ভাবিব পাৰে। দাম্পত্য জীৱনত সমস্যাবিলাক দূৰ হ'ব। সম্বন্ধবিলাক সুস্থ হ'ব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব উত্তৰ পূব, সংখ্যা হ'ব 9, ৰং হ'ব বেঙুনীয়া। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি
আপোনালোকৰ বিভিন্ন ক্ষেত্ৰৰ পৰা আৰ্থিক লাভৰ সম্ভাৱনা দেখা গৈছে। সতি সন্তানৰ পৰা আজি আনন্দিত হ'ব। আজি দিনটোত আপোনাৰ কোনো মনোবাঞ্ছা পূৰণ হোৱাৰ সম্ভাৱনা দেখা গৈছে। সা সম্পত্তি তথা ঘৰ বাৰীৰ বাবে খৰচ বৃদ্ধি হ'ব পাৰে। দাম্পত্য জীৱনত সুখ শান্তি তথা জীৱনসংগীৰ সহায় সহযোগিতা লাভ কৰিব। মাতৃৰ স্বাস্থ্যক লৈ আজি দিনটোত সাৱধান হোৱাৰ প্ৰয়োজন। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ পূব, সংখ্যা হ'ব 8, ৰং হ'ব মটীয়া ৰং। তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো স্বাস্থ্যৰ প্ৰতি অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন। নিবনুৱাসকলৰ বাবে কৰ্মসংস্থাপনৰ দুৱাৰ মুকলি হোৱাৰ সম্ভাৱনা দেখা গৈছে। কৰ্মক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। ধৈৰ্যৰে আগবাঢ়িলে সমস্যাবিলাক সমাধান হ'ব। আজি দাম্পত্য জীৱনত সুখৰ সময় অতিবাহিত কৰিব পাৰিব। বন্ধুবৰ্গৰ আৰু পৰিয়াল সম্বন্ধীয়ৰ সৈতে আনন্দময় দিন পাৰ হ'ব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পশ্চিম, সংখ্যা হ'ব 7, ৰং হ'ব নীলা। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে স্বাস্থ্যৰ পক্ষে সাৱধান হ'ব। খোৱা বোৱাৰ প্ৰতি গুৰুত্ব দিয়াৰ প্ৰয়োজন। আজি দিনটোত বিপদৰ সময়ত বন্ধুবৰ্গ তথা পৰিয়ালবৰ্গৰ বিশেষ সহায় সহযোগিতা লাভ কৰিব। কৰ্মক্ষেত্ৰত দিনটো ব্যস্ততাপূৰ্ণ হোৱাৰ সম্ভাৱনা দেখা গৈছে। কোনো সম্বন্ধীয়ৰ পৰা সুসংবাদ পোৱাৰ সম্ভাৱনা দেখা গৈছে। ঘৰুৱা সা সামগ্ৰী কিনাৰ ক্ষেত্ৰত খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ, সংখ্যা হ'ব 8, ৰং হ'ব ডাঠ নীলা ৰং। ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো সন্তান পক্ষৰ পৰা কোনো সুসংবাদ লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। অবিবাহিতসকলৰ নতুন সম্পৰ্কৰ বাবে প্ৰস্তাৱ পোৱাৰ সম্ভাৱনা দেখা গৈছে। নিবনুৱাসকলৰ বাবে কোনো ইণ্টাৰভিউ বা কলিং অহাৰ সম্ভাৱনা আছে। পাৰিবাৰিক সমস্যাবিলাক আজি সমাধানৰ দিশত আগবাঢ়িব। কৰ্মক্ষেত্ৰত উন্নতি লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পশ্চিম, সংখ্যা হ'ব 9, ৰং হ'ব ৰঙা। মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ব্যৱসায়িক উন্নতিৰ সম্ভাৱনা দেখা গৈছে। ৰাজনীতিৰ লগত জড়িত ব্যক্তিসকলৰ ৰাজনৈতিক ক্ষেত্ৰত উন্নতি লাভ কৰাৰ লগতে বৈদেশিক ভ্ৰমণৰ যোগ দেখা গৈছে। কৰ্মক্ষেত্ৰত ইতিবাচক অগ্ৰগতি লাভ কৰাৰ সম্ভাৱনা আছে। কেৰিয়াৰৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত দিনটো ভাল হ'ব। জীৱনসংগীৰ সহায় সহযোগিতা লাভ কৰিব। আজি আপোনাৰ সৌভাগ্যশালী দিশ হ'ব পূব, সংখ্যা হ'ব 2, ৰং হ'ব বগা। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো আপোনালোকৰ বাবে যথেষ্ট উন্নত হ'ব। পৰিয়ালৰ লগত এক মধুৰ তথা আনন্দময় সময় পাৰ হ'ব। আৰ্থিক দিশত আজি উন্নতি লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। উপাৰ্জনৰ নতুন নতুন পথ মুকলি হ'ব। ব্যৱসায়িক দিশত সফলতা লাভ কৰিব। নিবনুৱাসকলৰ চাকৰি প্ৰাপ্তিৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত কিছু খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ, সংখ্যা হ'ব 9, ৰং হ'ব পাতল হালধীয়া। মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি ভ্ৰমণৰ সুবিধা লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। আজি কোনো প্ৰয়োজনীয় বস্তু হেৰুৱা বা চুৰি হোৱাৰ সম্ভাৱনা দেখা গৈছে, গতিকে লৈ সাৱধানে থাকিব। আজিৰ দিনটোত বন্ধুবৰ্গৰ বিশেষ সহায় সহযোগিতা লাভ কৰিব। আজি আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হ'ব। সাংসাৰিক জীৱনত এক উৎসাহপূৰ্ণ পৰিৱেশৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। বিনিয়োগৰ ক্ষেত্ৰত পৰিকল্পনা কৰাৰ বাবে এক উত্তম দিন হ'ব। আজিৰ দিনটোত কোনো নতুন সম্পৰ্কৰ প্ৰস্তাৱ পোৱাৰ সম্ভাৱনা দেখা গৈছে। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পূব, সংখ্যা হ'ব 4, ৰং হ'ব ৰঙা।